মণ্ডলৰ কাৰ্যালয়টি শুভ উদ্বোধনৰ প্ৰাক মুহূৰ্তত ওম শ্রী বিষ্ণু ওম শ্রী বিষ্ণু সুজলাম সুফলাম মলয়জ শীতলাম শস্য শ্যামলাম মাতরম বন্দে মাতরম। ভারতীয় জনতা পার্টি নিত্যদর সবাই জিকিবই। যোৱাবাৰ আপোনালোকে জানে লামিৰ ৰিজাল্ট কি আছিল, এইবাৰ ইয়াকে বেছি ভাল ৰিজাল্ট হ'ব, এইটো নিশ্চিত। পঞ্চায়ত লাগিল আৰু আমি লগোৱা নাই, ৰাইজে লগাই আছে। ৰাইজে কেতিয়া ভোট আহে ভোটটো দিব, বিজেপিক আকৌ প্ৰতিষ্ঠিত কৰিব, ৰাইজে মনে মনে থিৰাং কৰি লৈছে। আমাৰ ডাঙৰীয়া তেওঁ নৱনিৰ্বাচিত আমাৰ কাকি মণ্ডল সভাপতি দায়িত্ব পাইছে, দলে তেওঁ দায়িত্ব অৰ্পণ কৰিছে। আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ এটা প্ৰথা আছে যে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যালয়তো লাগিবই। দলৰ যিবিলাক কাজ কামবিলাক আছে এইবিলাকতো কৰাৰ কাৰণে কাৰ্যালয় লাগে। তাৰ কাৰণে যদিও টেম্পৰাৰী হয়, টেম্পৰাৰী ভিত্তিত আমি এটা কাৰ্যালয় ইয়াত পাইছোঁ। আজি এইটো শুভাৰম্ভণি হ'ল। অহা দিনত আমি পাৰ্মানেণ্ট স্থায়ী এটা কাৰ্যালয় বনোৱাৰ আমাৰ পৰিকল্পনা আছে। আমি আশাবাদী ইয়াত যদি অলপ মাটি চাটি পাই যাওঁ আমি এটা স্থায়ী কাৰ্যালয় নিৰ্মাণ কৰিম। তাৰ কাৰণে আমি আশাবাদী। আমাৰ ভাতৃপতি মীনা কৰিলে তেওঁৰ যে টীম য়াংষ্টাৰ সকলো যুৱক যুৱতীক লৈ পেলাই কাকি মণ্ডল এটা ভাল মণ্ডল ৰূপে পৰিগণিত হ'ব। কাৰণ লামিঙৰ 4টা মণ্ডল আছে, 4টাৰ মাজত কাকি মণ্ডল এটা অন্তৰ্ভুক্ত। যদি আগতে ভাল কাম হৈছিল, ইয়াকে বেছি ভাল কাম হ'ব বুলি মই আশাবাদী।